হেল্ল' গাইজ, আপোনালোকে যদি মোৰ দৰে ফেচবুক একাউণ্টটো প্ৰফেশ্যনেল মোড অৰ্থাৎ পেজলৈ যদি কনভাৰ্ট কৰিছে আৰু মান্থলি $100কৈ যদি কম আৰ্নিং কৰে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চোৱাৰ পিছত মিনিমাম $25 আৰ্নিং কৰি একাউণ্টত ল'ব পাৰিব। গতিকে পলম নকৰি আকৌ এটা ইনফৰ্মেটিভ ভিডিঅ' আৰম্ভ কৰোঁ। পোনপ্ৰথমতে ফেচবুক এপটো অ'পেন কৰি ল'ব। তাৰপিছত সোঁফালে তলৰ চুকত থকা প্ৰফাইল পিকচাৰত ক্লিক কৰক। তাৰপিছত ছেটিংছৰ চিম্বলত ক্লিক কৰিব। অলপ তলৰ ফালে অহাৰ পিছত পে আউটছত ক্লিক কৰিব। তাৰপিছত ছেটিংছৰ চিম্বলত ক্লিক কৰিব। তাৰপিছত য'ত আপোনাৰ একাউণ্টটো শ্ব' কৰি আছে তাত ক্লিক কৰিব। আপডেটত ক্লিক কৰিব। এতিয়া তিনিটা অপশ্যন দেখিবলৈ পাব। প্ৰথমটো হৈছে বেংক ট্ৰান্সফাৰ, য'ত আপোনাক মিনিমাম $25 হ'লে ফেচবুকে আপোনাৰ একাউণ্টত ভৰাই দিব। 2 নম্বৰত আছে ৱায়াৰ ট্ৰান্সফাৰ, য'ত আপোনালোকে $100 হ'লেহে ফেচবুকৰ পৰা পইচা আৰ্নিং কৰিব পাৰিব। এতিয়া আমি চিলেক্ট কৰিম বেংক ট্ৰান্সফাৰ, যিহেতু মিনিমাম $25 হ'লে একাউণ্টত পইচা সোমোৱাটো লাগে। মই ইণ্ডিয়াত বাস কৰোঁ কাৰণে কাউণ্ট্ৰি ইণ্ডিয়া আৰু কাৰেঞ্চি চিম্বলটো INR থকাটো কনফাৰ্ম কৰি ল'লোঁ আৰু একাউণ্ট ডিটেইলছটো শুদ্ধকৈ ফিল আপ কৰি ল'লোঁ। আপোনালোকে এটা কথা মনত ৰাখিব যে একাউণ্ট আপডেট কৰিলে 5ৰ পৰা 7 দিনলৈকে আপোনাৰ আৰ্নিংটো বন্ধ কৰি থয়। একাউণ্ট ডিটেইলছ ভালদৰে দিয়াৰ পিছত লিংক পে আউটত ক্লিক কৰি দিব। ছাকচেছফুল দেখুৱাৰ পিছত আপোনাক 5 দিনৰ কাৰণে আৰ্নিং বন্ধ কৰি দিব আপোনাৰ ফেচবুক একাউণ্টৰ ছেফটিৰ কাৰণে। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু এনেধৰণৰ নতুন আপডেটবিলাক সময়মতে পাই থাকিবলৈ ফেচবুকত যদি চাই আছে তেতিয়াহ'লে ফ'ল' আৰু ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব।